Hey guys, प्रथमे आपनाक वेलकम करिछु जॉब डेस्क YouTube चैनल तो आज मैं डिस्कशन करिम डायरेक्टरेट ऑफ हेल्थ सर्विसर পৰা যেটো নোটিফিকেশন আইছে তাৰে গুডিখিনি ডিটেইলছ আপুনি এই ভিডিওত পাব ঠিক আছে ভিডিওটো হেয়ালৈকে চাই থাকিব যদি কিবা ডাউট হয় তেতিয়াহলে ভিডিওৰ কমেন্ট সেকশনত আপুনি কমেন্ট কৰিব পাৰে লগতে ভিডিওৰ ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেছেজ কৰিব পাৰিব ঠিক আছে তাতে আপুনি চাব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কোৱালিটি ঠিক আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকৈ আপুনি এপ্লাই কৰিব in details মানে গুডিখিনি ডিটেইলছ আপুনি এই ভিডিওত পাই থাকিব ভিডিও হেয়ালৈকে চাই থাকক তো আহক আমি ওভাৰভিউটো চাই লওঁ তেনে সব যেটো নোটিফিকেশন আইছে DHS FW Assam requirement 2024 যেটো এনএমৰ পোষ্ট হয় ঠিক আছে আপুনি এপ্লাই কৰিব লাগিব অনলাইনত তো যেটো পোষ্ট হয় এটো ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিসৰ পৰা আইছে FW Assam আছে ৰিলিজ এতিয়া লঞ্চ কৰিছে যেটো ৰিকুৱাৰমেন্ট নোটিফিকেশনটো টোটাল আপোনাৰ পোষ্ট আছে এতে 636 টা পোষ্ট আছে আৰু গ্ৰেড 3 লেভেলৰ টেকনিশিয়ানৰ হয় ঠিক আছে auxiliary nurse and midwife NMR vacancy আছে ডিফারেন্ট যেটো ভেরিয়াস ইনস্টিটিউশন আছে হেলথ সেক্টৰ বিভিন্ন ইনস্টিটিউশনত ইয়াৰ ভ্যাকেন্সিজ যেটো ৰিকুৱাৰমেন্ট আছে চলি আছে ঠিক আছে তো গুডিখিনি ডিটেইলছ আপুনি পাব এই ভিডিওত ঠিক আছে এটা সব এলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকৈ আপুনি এপ্লাই কৰিব সব তো পোষ্ট আছে auxiliary যেটো নার্স এন্ড মিডওয়াইফ এনএমৰ কাৰণে পোষ্ট হয় এটো গ্ৰেড 3 লেভেলৰ টেকনিশিয়ান কমে পাইছে টোটাল আপোনাৰ ভ্যাকেন্সি আছে তে টোটাল পোষ্ট মানে যেটো ভ্যাকেন্সি হয় তাতে 636 টা পোষ্ট আছে ঠিক আছে ক্যাটাগরি ওয়াইজ মানে ডিভাইড কৰি দিয়া আছে কোনটো ক্যাটাগরিত কিমান পোষ্ট আছে তেতিয়া সব আনৰিজাৰ্ভ ক্যাটাগরিত আপোনাৰ 324 পোষ্ট আছে OBC and MOBC এর পৰা আপোনাৰ 324 ভ্যাকেন্সিজ আছে তাৰপিছত আপোনাৰ OBC and MOBC যেটো টি ট্ৰিবিউনাল পৰা বিলং কৰে ক্যাটাগরিটোত আপোনাৰ 19 পোষ্ট আছে আকৌ SC মানে শিডিউল কাষ্টৰ কাৰণে আপোনাৰ 44 পোষ্ট আছে ST কাৰণে আপোনাৰ STP যেটো হয় ঠিক আছে ST বুলি কয় শৰ্ট ফৰ্মত তাত আপোনাৰ 64 পোষ্ট আছে আৰু ST কাৰণে আছে 32 তো টোটাল আপোনাৰ 636 পোষ্ট হয় ঠিক আছে এতিয়া যে পে স্কেল হয় আপোনাৰ স্টাৰ্টিং 14000 এৰ পৰা 70000 লৈকে ইনক্ৰিজ হ'ব লগতে আপুনি পাৰ মান্থ গ্ৰেড পে পাব আপুনি 6200 কে ঠিক আছে এটো গ্ৰেড পে হ'ব আপোনাৰ স্যালাৰি লগত প্লাস কৰি কিনে আপোনাক প্ৰভাইড কৰিব ঠিক আছে এতিয়া সব এলিজিবিলিটি ক্ৰাইটেৰিয়া কিনি চাব লাগিব তো যেটো নাচা এনএমৰ যেটো পোষ্ট আছে তাৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কিছুমান আছে এটা সব এজ লিমিটটো ভালকৈ চাব লাগিব এজ লিমিটটো হৈছে এতিয়া সব যদি আপোনাৰ 18 ইয়াৰ্স হৈছে তেতিয়া মানে এপ্লাই কামে এপ্লিকেবল হয় এলিজিবল হয় ঠিক আছে 18 এর পৰা লৈ কিনে আপোনাৰ 40 ইয়াৰ্স লৈ কিনে এজ লিমিটটো বান্ধি দিয়া হৈছে আৰু আপোনাৰ এজটো হ'ব লাগিব 1 জানুৱাৰী 2024 ঠিক আছে 24 লৈকে যদি আপোনাৰ 18 ইয়াৰ হৈছে তেতিয়াহে আপুনি এলিজিবল যদি ধৰক আপোনাৰ 18 ইয়াৰ্স এতিয়া হ'বলে বাকি আছে তেতিয়াহলে আপুনি এলিজিবল নহয় আৰু এটো ডেডলাইনটো বান্ধি দিছে 1 জানুৱাৰী 2024 ঠিক আছে আৰু যদি আপ টু এজ যদি আপোনাৰ 40 ইয়াৰ্স ক্রস কৰি দিছে তেতিয়াহলে আপুনি এলিজিবল নহয় তো 18 এর পৰা 40 ইয়ার্সৰ ভিতৰত থাকিলে আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হয় ঠিক আছে এজ রিল্যাক্সেশন আছে ক্যাটাগরি ওয়াইজ ডিভাইড কৰি দিয়া আছে এনেকৈ ধৰক আপোনাৰ যেটো নর্মস থাকে রুল হিচাপত দিছে OBC and MOBC এর কাৰণে 3 ইয়ার্স এজ রিল্যাক্সেশন আছে ST NSC এর কাৰণে 5 ইয়ার্স আছে PWD যদি থাকে পার্সোনাল উইথ বেঞ্চমার্ক ডিসেবিলিটি যদি থাকে তেনেহলে 10 ইয়ার্সৰ আপনি এজ রিল্যাক্সেশন পাব ঠিক আছে আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন তো আপোনাৰ মাস্ট বি থাকিবই লাগিব বেলিড আপনি এপ্লাই কৰোতে এমপ্লয় এক্সচেঞ্জ তো থাকিব এতিয়া সব কোয়ালিফিকেশন কিনি আপোনাৰ এসেনশিয়াল কোয়ালিফিকেশন আপোনাৰ কোয়ালিফিকেশন কি লাগিব এতে ঠিক আছে তে সব এপ্লাই কৰিব হলে আপনি এনএম যেটো পোষ্ট আছে তাতে এপ্লাই কৰিব হলে আপনি এনএম যেটো স্যালারি নার্স এন্ড মিডওয়াইফ ট্রেনিং আপনি পাস কৰা হ'ব লাগিব জানে এনএমৰ যেটো কোর্স হয় ঠিক আছে এটো ট্রেনিং আপনি পাস কৰা হ'ব লাগিব ঠিক আছে যিকোনো গভর্নমেন্ট ইনস্টিটিউট হোক বা এনি ৰিকগনাইজ ইনস্টিটিউশন হোক ঠিক আছে তাৰ পৰা আপনি পাস হ'ব লাগিব লগতে আপোনাৰ থাকিব লাগিব মাস্ট বি ৰেজিস্টার্ড থাকিব লাগিব আসাম নার্সিং কাউন্সিলত আপোনাৰ নামটো ৰেজিস্টার্ড থাকিব লাগিব লগতে আপোনাৰ থাকিব লাগিব লগত ভ্যালিড এমপ্লয় এক্সচেঞ্জ ৰেজিস্ট্ৰেচন
in Assam ঠিক আছে আসামৰ এটা valid employee exchange registration আপোনাৰ নাম্বাৰ সাৰ্টিফিকেট আপোনাৰ তাত থাকিব লাগিব ঠিক আছে তো এটো এপ্লাই কৰিবলৈ হলে আপোনাৰ কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে টোটালি ফ্ৰী অফ কষ্ট হ'ব ঠিক আছে তো আপুনি এপ্লাই কেনেকৈ কৰিব তো এপ্লাইটো চাই লওক এপ্লাইটো কেনেকৈ কৰিব তো এপ্লাই কৰিবলৈ হলে যেটো DHS মানে ডাইৰেক্টৰী অফ হেলথ সাৰ্ভিসৰ যেটো অফিশিয়াল ওয়েবসাইট হয় তাতে আপুনি ভিজিট কৰিব লাগিব এটো ভিডিঅ ডেসক্ৰিপচনতে মই অফিশিয়াল ওয়েবসাইটৰ লিংক প্ৰভাইড কৰি দিম তাতে যাই কিনে আপুনি এটো অনলাইন এপ্লিকেশন ফৰ্ম হয় ঠিক আছে তাতে আপুনি ক্লিক কৰি কিনে অনলাইন এপ্লিকেশন ফৰ্মটো ফিল আপ কৰি কিনে আপুনি তাতে ৰেজিষ্ট্ৰেচন প্ৰসেসটো কমপ্লিট কৰিব লাগিব ঠিক আছে আৰু ৰেজিষ্ট্ৰেচন প্ৰসেসটো কমপ্লিট কৰাৰ পিছত আপুনি লগইন কৰি কিনে আপোনাৰ যেটো কন্টাক্ট ডিটেইলছ লগতে আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ আৰু আপুনি নাৰ্সিং ট্ৰেইনিং যেটো পাস কৰিছে তাৰ ডিটেইলছ কিনি লগতে এমপ্লয়ি এক্সচেঞ্জৰ ঠিক আছে গোটেইখিনি ডিটেইলছ আপুনি ফুলফিল কৰি কিনে তাতে আপুনি সাবমিট কৰিব লাগিব উইথ নেসেসারি ডকুমেন্টস ফটো সিগনেচাৰ গোটেইখিনি আপুনি আপলোড কৰিব লাগিব ঠিক আছে তো আপলোড কৰাৰ পিছত আপোনাৰ এপ্লিকেশনটো সাবমিট হ'ব সাবমিট হোৱাৰ পিছত আপুনি তাতে যেটো একনলেজমেন্ট ওলাব ঠিক আছে তাতে প্ৰিন্ট আউট কৰি ৰাখি থৈ দিব ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে যাতে নেক্সট যেতিয়া আপোনাৰ এক্সামৰ কাৰণে মাতিব বা এক্সাম যেটো কল লেটাৰ হয় ঠিক আছে হেতু যাতে আপুনি মানে এক্সাম এডমিট কাৰ্ডটো ওলাওতে যাতে অলপ ইজি হয় ঠিক আছে তাতে আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ সবখিনি থাকি যাব বাট ইন ডিটেইলছ আপুনি পাই যাব এটো একনলেজমেন্টত তাক এতিয়া সুমান ডেটটো সব যেনেকৈ অনলাইন যেটো এপ্লিকেশন স্টার্ট হ'ব 9 ডিসেম্বৰৰ পৰা ঠিক আছে 9 ডিসেম্বৰৰ পৰা আপোনাৰ এটো পোৰ্টেল খুলি দিয়া হ'ব তাৰ পিছত আপুনি এপ্লাই কৰিব পাৰিব আৰু এটো লাষ্ট ডেট হ'ব 18 ডিসেম্বৰ তো আপুনি যদি 18 ডিসেম্বৰৰ পিছত ভিডিওটো চাই তেতিয়া হলে আপুনি ডেসক্ৰিপচনত চেক কৰিব যদি কিবা কাৰণত পোষ্টপেন্ডৰ মানে অনলাইন এপ্লিকেশনত যদি কোনো হেৰিথিৰি নহয় ঠিক আছে তেতিয়া হলে তো এটো ডেট লাষ্ট হ'ব আৰু যদি পিছলে কিবা কাৰণত যদি এক্সটেন্ড কৰে ডেটটো তো আপুনি এইটো ভিডিও ডেসক্ৰিপচনতে পাই যাব এটো নোটিফিকেশন হয় তো অফিশিয়াল নোটিফিকেশনটো মই আপকো দেখাই আছো আপোনাক ঠিক আছে এটো অফিশিয়াল নোটিফিকেশন হয় ঠিক আছে তো অফিশিয়াল নোটিফিকেশন টোটাল আপনার 636 পোস্ট আছে গ্রেড 3 লেভেল হয় টেকনিশিয়ানৰ ঠিক আছে দ্যাট মিন্স আপনার অক্সিলারি যেটো নার্স এন্ড মিডওয়াইফ যেটো এনএম হয় ঠিক আছে তার ভ্যাকেন্সি হয় তো এটো অফিশিয়াল ওয়েবসাইটটো মই এটো ভিডিও ডেসক্রিপশনে দি দিম যেটো www.dhsfw.assam.gov.in ঠিক আছে ফ্রম আপনার এটো অফিশিয়াল ওয়েবসাইট মানে অনলাইনৰ কাৰণে খুলি দিয়া হ'ব 9 ডিসেম্বৰৰ পৰা লৈ কিনে আপনার 18 ডিসেম্বৰৰ লৈ কিনে টিল আপনার 11:59 PM লৈ কিনে ঠিক আছে তাৰ পিছত ইয়াতে অফ কৰি দিব বুলি কৈছে যেটো সাইট খুলি দিয়া হ'ব অনলাইন ঠিক আছে অফিশিয়াল পোৰ্টেলৰ যেটো অনলাইন এপ্লিকেশন কৰিব পাৰিব আপুনি ঠিক আছে তে সাউ ক্যাটাগরি ওয়াইজ অলৰেডি মই আপোনাক কৈ দিলো তো যেটো এনএমৰ ভ্যাকেন্সি আছে তাতে 14,000 ৰ পৰা লৈ কিনে আপোনাক 70,000 লৈ কিনে স্যালাৰি হ'ব আৰু গ্ৰেড পেটো আপোনাৰ 6,200 গ্ৰেড পে পাব আপুনি পাৰ মান্থ ৰিজাৰ্ভ আনৰিজাৰ্ভ ক্যাটাগরি ওবিসি ক্যাটাগরি কাৰণে যেটো দিয়া আছে ঠিক আছে এতিয়া সাউ আনৰিজাৰ্ভ ক্যাটাগরি মানে 324 ভ্যাকেন্সিজ আছে এন্ড ওবিসি এন্ড ওবিসি এর কাৰণে 153 ভ্যাকেন্সিজ আছে ঠিক আছে তো এন্ড ওবিসি যেটো আৰু এটা আছে যেটো ট্ৰিবিউনালৰ পৰা এটো 19 ভ্যাকেন্সি আছে তো ক্যাটাগরি ওয়াইজ দিয়া আছে এটো অফিশিয়াল নোটিফিকেশন মই এটো ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা চেক আউট কৰিব পাৰিব ঠিক আছে এতিয়া এজ ৰিলেক্সেশন টু সাউ আনৰিজাৰ্ভ ক্যাটাগরি 18 সবতে ম্যাক্সিমাম 18 এন্ড এতিয়া সাউ কিছুমান এজ ৰিলেক্সেশনত অলপ হেৰি কৰিছে যেনেকৈ ধৰক আনৰিজাৰ্ভত 40 লৈ কিনে যদি ম্যাক্সিমাম এজ 40 হয় তেতিয়া এপ্লাই কৰিব পাৰিব ওবিসি এন্ড এম ওবিসি এর কাৰণে 43 লৈ কিনে কৰিছে ঠিক আছে 43 ইয়াৰ্ছৰ আন্ডাৰ 43 ইয়াৰ যদি আন্ডাৰত থাকে আপুনি তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব আৰু এসটি এসসি কাৰণে আপোনাৰ 45 কৰিছে ঠিক আছে পিডব্লিউ এর কাৰণে 50 ইয়ার্স লৈ কিনে ঠিক আছে 50 ইয়ার্স লৈ কিনে আপুনি কৰিব পাৰে নরমালি ধৰক কৰি দিব আপনার যদি এজ লিমিট রিল্যাক্সেশনটো চাব ভ্যালিডেশন খিনি চাব ঠিক আছে তার পিছত সিলেকশনটো আপনার অনলাইন টেস্ট বগেৰা হ'ব তো যেতিয়া পোর্টালটো খুলি দিব তেতিয়া গোটেইখিনি ডিটেইলছ ইন ডিটেইলছত আপোনাক মই দেখাম এইটো অফিশিয়াল নোটিফিকেশন হয় তো 9 তাৰিখৰ পৰা যেহেতুকে ডিসেম্বৰ 9 তাৰিখৰ পৰা যেহেতুকে অনলাইন এপ্লিকেশনটো স্টার্ট হ'ব তো গোটেইখিনি আপডেট আপুনি আমাৰ জব এলাইস ইউটিউব চেনেলত পাই থাকিব ঠিক আছে তো ধন্যবাদ দাদা ভিডিও ইমানতে সামৰিছো